জীৱনত কেতিয়াও এই তিনিটা পাপ নকৰিব যি পাপ কৰিলে হায়াত কমি যায় জীৱনৰ বৰকত কমি যায় জীৱনত কতই আপুনি শান্তি নাপাব ৰাস্তা ঘাটে কুকুৰ মেকুৰীৰ দৰে এক্সিডেণ্টত মৃত্যু হ'ব অকালত মৃত্যু হ'ব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল এই তিনিটা পাপৰ কোনোবা এটা পাপত যদি আপুনি লিপ্ত হৈ আছে এতিয়াও সময় থাকোতে ষ্টপ কৰি দিয়ক বন্ধ কৰি দিয়ক আৰু তওবা কৰক নহলে কাৰ কেতিয়া মালাকুল মউত আহি যায় কোনেও নাজানে কাৰ কেতিয়া মালাকুল মউত উপস্থিত হৈ জান কবজ কৰি লয় কোনেও ক'ব নোৱাৰে কুল্লু নাফসিন যায়কাতুল মউত প্ৰত্যেক জানদাৰৰ এদিন নহয় এদিন মৃত্যুবৰণ কৰিবই লাগিব মৃত্যুৰ পিয়ালা আমি পান কৰিবই লাগিব ইয়া বাধ্যতামূলক হয় আজল নে না চৌড়া হি কিসরা না দারা ইসি সে সিকান্দার সা ফাতিহ বিহারা এই মত কাকুৱে এৰা নাই ডাঙৰ ডাঙৰ ৰজা মহাৰাজা সকলৰো জান কবজ কৰি লৈছে যিসকলে এই পৃথিৱীত শাসন কৰিছিল তেওঁলোককো মৌতে এৰি দিয়া নাই সাদ্দাদে জান্নাত বনাই লৈছিল আৰু যেতিয়া জান্নাতত প্ৰৱেশ কৰিবলৈ সৈন্য সামন্তলৈ যেতিয়া হাজি কাছি গৈ আছিল এক ভিখাৰী আহি সাদ্দাদক প্ৰশ্ন কৰিছে হুজুৰ আপোনাৰ লগত এটা কথা আছে শুনিবনে সাদ্দাদ নিজে ৰজা হয় নিজে বাদশাহ হয় তাৰ শক্তি আছে পাৱাৰ আছে এক ভিখাৰীৰ কথাতনো কত কাম দিব ভিখাৰীক দূৰ দূৰ কৰি তাৰ পৰা যাবলৈ কলে আতৰাই দিলে অলপ দেৰি পিছত আকৌ কৈ আছে হুজুৰ আপোনাৰ লগত কথা আছে অলপ শুনিবনে কিন্তু নাই মোৰ টাইম নাই যদি তোমাৰ কিবা ক'বলৈ আছে অহাকালি মোৰ দৰবাৰত হাজিৰ হ'বা এনেকৈ দম দি তাক ধমক দি ইয়াৰ পৰা আতৰাই দিয়ে যেতিয়া সাদ্দাদ জান্নাতত যাই ভৰি দিয়ে এখন ভৰি যেতিয়া আগবাঢ়ি দিয়ে তেতিয়া জাপ মাৰি সেই ভিখাৰী জাপ মাৰি কান্ধত উঠিছে আৰু কান্ধত উঠি গৰ্দানত টিপা মাৰি ধৰি কৈছে মই তোমাৰ মালাকুল মউত হয় তুমি ভয় কৰা নাই মই তোমাৰ মালাকুল মউত হয় এতিয়া মই তোমাৰ জান কবজ কৰি লম সাদ্দাদ তেতিয়া কঁপি উঠিছে আৰু মালাকুল মউতক কয় মোক 1 মিনিট সময় দিয়া 1 মিনিট পিছত তুমি মোৰ জান কবজ কৰিবা মালাকুল মউত সাদ্দাদক উত্তৰত কয় যেতিয়া মই সময় বিচাৰিছিলো আপুনি মোক সময় দিয়া নাছিল আৰু মই মালাকুল মউত হয় তোমাৰ জান কবজ কৰিব আহিছো 1 সেকেন্ড ইফাল হিফাল নহয় মই তোমাৰ জান কবজ কৰি লম মালাকুল মউতে সাদ্দাদৰ জান কবজ কৰি ললে জান্নাতত আৰু সোমাব নোৱাৰিলে এই দুনিয়া আমাৰ সকলোৰে বাবে ক্ষণস্থায়ী হয় চিৰস্থায়ী নহয় তুঝে পহলে বচপন ने बरसों खिलाया जवानी ने फिर तुझको मजनू बनाया बुढ़ापे ने फिर आके क्या क्या सताया अजल तेरा कर देगी बिल्कुल सफाया जगह जी लगाने की दुनिया नहीं है ये इबरत की जा है तमाशा नहीं है আমি সময়ত সৰু আছিলো খেলাধুলা কৰি আছিলো দুনিয়া ও আখিৰাতৰ একোৱে বুজি পোৱা নাছিলো যেতিয়া যুৱক হলো যেতিয়া ডেকা হলো যেতিয়া শৰীৰত জান আহিল ব্লাডৰ স্পিড বাঢ়িল দুনিয়াৰ সকলো কিছু আমি বুজি পালো তেতিয়া আমি মজনুন হৈ গলো দুনিয়াৰ ইশকৰ পিছত আমি দিৱানা হৈ গলো আখিৰাত পাহৰি গলো এনেকৈ আমাৰ জৱানী যেতিয়া পাৰ হৈ যায় আমি যেতিয়া বৃদ্ধ হলো বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বিভিন্ন ধৰণৰ কষ্টই আমি ভোগ কৰিলো কিন্তু এটা সময় এনেকৈ আহিল যে মালাকুল মউত মউতৰ পেগাম লৈ উপস্থিত হৈ গল আৰু জান কবজ কৰি লৈ গল এই দুনিয়াৰ এই জীৱনত কিনো কৰিলো আমি তো আল্লাহৰ ওচৰত জবাব দিব লাগিব সেই কাৰণে জীৱনত কৰা প্ৰত্যেকটি কাম আমি চিন্তা কৰি বুজি শুনি আমি কৰিব লাগিব নহলে এই জীৱন তংগ হৈ যাব ইহকাল পৰকাল বৰবাদ হৈ যাব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল যি তিনিটা পাপ কৰিলে জীৱনৰ বৰকত কমি যায় জীৱন অশান্তিময় হৈ যায় অকালত মৃত্যুবৰণ কৰে হেয়া হৈছে 1 নম্বৰত যি ব্যক্তি বেছি বেছি মিছা কথা কয় মিথ্যাক জীৱনৰ হাতিয়াৰ বনাই লয় মিথ্যাৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকে তাৰ জীৱন অশান্তিময় হৈ যায় আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে আলাইকুম বিসিদক ফাইন্নাস সিদকা ইয়াহদি ইলাল বির ওয়া ইন্নাল বিররা ইয়াহদি ইলাল জান্নাহ তোমালোকে সত্যক লাজিম ভাবে লৈ লোৱা জৰুৰী ভাবে লৈ লোৱা সত্যক জীৱনৰ পোছাক বনাই লোৱা লিবাস বনাই লোৱা কিয়নো সত্যই তোমাক নেকিৰ ৰাস্তা দেখাই পুণ্যৰ ৰাস্তা দেখাই আৰু পুণ্যই তোমাক জান্নাতলৈ লৈ যাব আৰু এজন ব্যক্তি যেতিয়া সদায় সত্য কৈ থাকে সত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকে আল্লাহ ৰাব্বুল আলামিনৰ দৰবাৰত আল্লাহ তাআলাৰ লিষ্টত সেইজনৰ নাম সত্যবাদী বুলি লিখি দিয়া হয় ওয়া ইয়াকুমুল কিযব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় তোমালোকে মিথ্যাৰ পৰা বাচি যোৱা
ফাইন্নাল কিযবা ইয়াহদি ইলাল ফুজুর ওয়া ইন্নাল ফুজুরা ইয়াহদি ইলান নার। কিয়নো মিথ্যাই তোমাক অপকৰ্মৰ ৰাস্তা দেখাব, কুকৰ্মৰ ৰাস্তা দেখাব, বেয়াৰ ফালে তোমাক লৈ যাব, আৰু বেয়া কৰ্মই কুকৰ্মই তোমাক জাহান্নামত লৈ যাব। আৰু এজন ব্যক্তি যেতিয়া সদায় মিথ্যা কথা কৈ থাকে, মিথ্যাক যেতিয়া তাৰ জীৱনৰ হাতিয়াৰ বনাই লয়, মিথ্যাৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকে, আল্লাহ তাআলাৰ লিষ্টত সেইজন ব্যক্তিৰ নাম কাজ্জাব বুলি লিখা হয়, মিথ্যাবাদী বুলি লিখি দিয়া হয়। আৰু যি ব্যক্তি বেছি বেছি মিছা কথা কয় তাৰ হায়াত কমি যায়, জীৱনৰ বৰকত কমি যায়, জীৱন তংগ হৈ যায়, ৰাস্তা ঘাটে কুকুৰ মেকুৰীৰ দৰে মৃত্যু হয়, অকালত মৃত্যু বৰণ কৰে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মিথ্যাক জীৱনৰ পৰা পৰিহাৰ কৰিলে জীৱন শুদ্ধ হৈ যাব, ইহকাল পৰকালত কামিয়াবী হাসিল কৰিব পাৰিব। 2 নম্বৰ, যি পাপ কৰিলে জীৱন অশান্তিময় হৈ যায়, জীৱন তংগ হৈ যায়, জীৱনৰ বৰকত কমি যায়, সেয়া হৈছে জিনা। যি ব্যক্তি জিনা কৰি থাকে, গোপনত জিনা কৰে, জিনাকাৰীৰ হায়াত কমি যায়, জীৱনৰ বৰকত কমি যায়, জীৱন তংগ হৈ যায়। आदल इंसाफ फकत हशर पे मौकूफ नहीं, जिंदगी खुद गुनाहों की सजा देती है। সকলো গুনাহৰ সাজা, সকলো পাপৰ শাস্তি যে আখিৰাততেই হ'ব, কিয়ামতৰ পিছতেই যে হ'ব, তেনেকুৱা কোনো কথা নহয়। এই জীৱনেও আমাক গুনাহৰ শাস্তি দিয়ে, পাপৰ শাস্তি আমাৰ এই জীৱনেও দিয়ে। আমি হয়তো অনুভৱ নকৰোঁ কিহৰ কাৰণে জীৱনৰ এই অশান্তি, এই পেৰেচানি কিহৰ কাৰণে হৈ আছে, আমি উপলব্ধি নকৰোঁ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যিসকল পুৰুষ মহিলাই গোপনত জিনা কৰে, তেওঁলোকৰ এটা শাস্তিটো হৈছে যে দুনিয়াতে তেওঁলোকৰ জীৱন তংগ হৈ যাব, ৰাস্তা ঘাটে কুকুৰ মেকুৰীৰ দৰে এক্সিডেণ্টত মৃত্যুবৰণ কৰিব, অকালত মৃত্যুবৰণ কৰিব, দুনিয়াৰ জীৱন পেৰেচান কোন হৈ যাব। আখিৰাতত তেওঁলোকৰ এনেকুৱা দৰ্দনাক আজাব হয়। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া নেকি মেৰাজৰ পৰা উভতি আহে, আল্লাহ তাআলাই তেখেতক এই ৰুয়ে জমিনৰ পৰা সপ্তম আসমানলৈকে ভ্ৰমণ কৰাইছে, জান্নাত জাহান্নামৰ ভ্ৰমণ কৰাইছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মই জান্নাতো দেখা পাইছোঁ, জাহান্নামো দেখা পাইছোঁ। জাহান্নামৰ ভ্ৰমণত এবাৰ আকস্মিকভাৱে এক জাগাত দেখা পালোঁ যে ধাও ধাও কৰি জুই জ্বলি উঠিল, আৰু সেই জুইৰ মাজত কিছুমান যুৱক যুৱতী জ্বলি উঠিছে। তেওঁলোকে চিঞৰ বাখৰ কৰিছে, মোক ৰক্ষা কৰা, মোক বচোৱা, এনেকৈ কান্দিছে। তেওঁলোকৰ কান্দোনে আকাশ বতাহ কঁপি উঠিছে, তেওঁলোকে এনেকৈ চিঞৰ বাখৰ কৰি কান্দিছে। মই যেতিয়া সুধিলোঁ, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযৰত জিব্ৰাইল আলাইহিস সালামক প্ৰশ্ন কৰিলে, হে ভাই জিব্ৰাইল, এওঁলোকৰ কোন ভুলৰ কাৰণে এনেকুৱা শাস্তি হৈ আছে, এনেকুৱা সাজা হৈ আছে? আল্লাহৰ ফেৰেশতা হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই সকল যুৱক যুৱতী দুনিয়াত থাকোঁতে তেওঁলোকে ভেবিচাৰীত লিপ্ত হৈছিল, জিনা কৰিছিল, গোপনত তেওঁলোকে কুকৰ্ম কৰিছিল, সেইকাৰণে তেওঁলোকক জাহান্নামৰ এই আজাব দিয়া হৈছে। কিয়ামতলৈকে এনেকুৱা শাস্তি তেওঁলোকৰ হৈ থাকিব, আজীৱন কাল তেওঁলোক এনেকুৱা শাস্তি ভোগ কৰি থাকিব। নাউজুবিল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ইয়াৰে আৰু অলপ আগত দেখা পালোঁ কিছুমান পুৰুষ মহিলা, কিছু সংখ্যক পুৰুষ মহিলা বহি আছে, তেওঁলোকৰ আগত ভাল মাংস, খাব পৰা ভাল মাংস ৰাখি থোৱা আছে। আৰু অলপ আগত অলপমান গেলা পচা মাংস ৰাখি থোৱা আছে, তাতে পোকা মাকৰ, বিভিন্ন ধৰণৰ পোকা মাকৰ আছে। এই পুৰুষ মহিলাসকলে এই ভাল মাংসখিনি, আগত থকা ভাল মাংসখিনি নাখাই তেওঁলোকে সেই পচা গেলা মাংসখিনি টানি টানি আনিছে আৰু খাইছে। নাউজুবিল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰশ্ন কৰিলে, হে ভাই জিব্ৰাইল, এই সকল পুৰুষ মহিলা কি ভুলৰ কাৰণে এনেকুৱা শাস্তি ভুগিছে? আল্লাহৰ ফেৰেশতা হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই সকল পুৰুষ মহিলা দুনিয়াৰ জীৱনত তেওঁলোক দুনিয়াত থাকোঁতে এই মহিলাসকলে তেওঁলোকৰ বৈধ স্বামী থকাৰ পিছতো তেওঁলোকৰ স্বামীক এৰি অন্য বেগানা পুৰুষৰ লগত গোপনত জিনা কৰিছিল, ভেবিচাৰীত লিপ্ত হৈছিল। এই পুৰুষসকল নিজৰ বৈধ স্ত্ৰী থকাৰ পিছতো নিজৰ স্ত্ৰীৰ বাহিৰে অন্য বেগানা মহিলাৰ লগত কুকৰ্ম কৰিছিল, যাৰ কাৰণে তেওঁলোকৰ এনেকুৱা শাস্তি হৈ আছে। এই আজাব আজীৱন কাল তেওঁলোকৰ হৈ থাকিব। নাউজুবিল্লাহ। আল্লাহ তাআলাই কয়, লা তাকরাবুজ জিনা ইন্নাহু কানা ফাহিশা। হে বিশ্বৰ মানৱ জাতি, তোমালোকে জিনাটো নকৰিবাই, জিনাৰ ওচৰতো নাযাবা, কিয়নো সেয়া কুকৰ্ম হয়, সেয়া ভেবিচাৰী হয়, জীৱন তং কৰি দিয়ে। জীৱনত যদি এনেকুৱা পাপ কৰিছে, এতিয়াও ষ্টপ কৰি দিয়ক, তওবা কৰক। খাজ দিলে, তওবা কৰিলে আল্লাহ তাআলাই গুনাহবোৰ মাফ কৰি দিব, জীৱনত যাতে আৰু কোনোদিন এনেকুৱা পাপ নকৰে। আল্লাহ তাআলা বহুত দয়াবান হয়, বহুত ক্ষমাশীল হয়। আল্লাহ তাআলাই কয়, লা তাকনাতু মির রাহমাতিল্লাহ। হে মোৰ বান্দা বান্দীসকল, তোমালোকে মোৰ ৰহমতৰ পৰা নিৰাশ নহবা। তুমি ভুল কৰিছা, তুমি জমিনৰ পৰা আৰম্ভ কৰি আকাশ পৰ্যন্ত যদি তুমি ভুল কৰি, তুমি গুনাহ কৰি যদি ভৰপূৰ কৰি দিছা আৰু এবাৰ মোৰ ওচৰত তওবা কৰা, ইয়া আল্লাহ, মই গুনাহগাৰ, তোমাৰ নাম গফফাৰ,
মই মোৰ জ্ঞানৰ অভাৱত শয়তানৰ চক্ৰান্তত পৰি ভুল কৰিছোঁ, তুমি মাফ কৰি দিয়া। আল্লাহ তাআলাই বহুত দয়াবান হয়, বহুত ক্ষমাশীল হয়, জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব আৰু এই গুনাহ ষ্টপ কৰি দিয়ক, নহ'লে জীৱন অশান্তিময় হৈ যাব। তৃতীয় নম্বৰ যিটো গুনাহ, যি পাপ কৰিলে জীৱনৰ বৰকত কমি যায়, হায়াত কমি যায়, সেয়া হৈছে কোনো সন্তানে পিতৃ মাতৃৰ যদি অবাধ্য হয়। যি সন্তান পিতৃ মাতৃৰ অবাধ্য হয় তাৰ জীৱন তং হৈ যায়। জীৱনত যিমানেই টকা পইচা নাথাকক কিয় তাৰ জীৱনত শান্তি নাথাকে। উপলব্ধি কৰি চাব, যি মা বাবাৰ সম্পৰ্কে আল্লাহ ৰব্বুল আলামিন কোৰআনে কাৰিমত এইদৰে ইৰশাদ কৰে, ওয়াকাযা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহু ওয়া বিল ওয়ালিদাইনি ইহসানা। হে বিশ্বৰ মানৱ জাতি, তোমালোকৰ প্ৰতিপালকে, তোমালোকৰ ৰব আল্লাহ ৰব্বুল আলামিন এয়া ফয়সালা কৰিছে যে তেওঁৰ বাহিৰে অন্য কাৰো ইবাদত কৰিব নোৱাৰিবা। একমাত্ৰ ইবাদতৰ অধিকাৰী, একমাত্ৰ উপাসনাৰ যোগ্য আল্লাহ ৰব্বুল আলামিন হয়। একমাত্ৰ ইবাদত তেওঁৰে কৰিবা আৰু তোমালোকৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা, সৎ আচৰণ কৰা, ভাল ব্যৱহাৰ কৰা। আল্লাহ তাআলাই তেখেতৰ হুকুম পালনৰ লগে লগে, আল্লাহৰ ইবাদতৰ লগে লগে বান্দাক তাৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰাৰ কথা আল্লাহ তাআলাই হুকুম কৰিছে। আকৌ আল্লাহ ৰব্বুল আলামিনে কয়, ইম্মা ইয়াবলুগান্না ইনদাকাল কিবার আহাদুহুমা আও কিলাহুমা ফালা তাকুল লাহুমা উফ ওয়ালা তানহারহুমা ওয়াকুল লাহুমা কাওলান কারীমা। তোমালোকৰ পিতৃ মাতৃ কোনোবা এজন কিংবা তো দুজনেই যেতিয়া তোমাৰ জীৱনত বৃদ্ধ হৈ যায়, তোমালোকে তেওঁলোকৰ আগত উফ শব্দটো ব্যৱহাৰ নকৰিবা। তেওঁলোকৰ আগত নিজকে এনেকৈ পেশ কৰা যে তুমি তেওঁলোকৰ বাধ্য হয়। তেওঁলোকৰ কাৰণে দোয়া কৰা, ৰব্বিৰ হামহুমা কামা ৰব্বায়ানি সগীৰা। হে মোৰ প্ৰতিপালক, মোৰ পিতৃ মাতৃয়ে মোক সৰুতে যেনেকৈ মৰমৰ কোলাত মোক লালন পালন কৰিছিল, তুমিও মোৰ পিতৃ মাতৃক ৰহমতৰ কোলাত লালন পালন কৰা। যেতিয়া কোনো সন্তান পিতৃ মাতৃৰ অবাধ্য হয়, পিতৃ মাতৃক কষ্ট দিয়ে, আল্লাহ ৰব্বুল আলামিন তাৰ প্ৰতি নাৰাজ হৈ যায়, তাৰ জীৱন তং কৰি দিয়ে, তাৰ হায়াত কমাই দিয়ে। পিতৃ মাতৃৰ অবাধ্য সন্তানৰ জীৱনত কেনেকৈ অশান্তি আহে, এজন আল্লাহৰ ওলিৰ এটা ঘটনা মই চমুকৈ কৈ দিম, আপুনি শুনিলে বুজি পাব যে পিতৃ মাতৃৰ অবাধ্য হ'লে জীৱনত আচলতে কেনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটে। এজন আল্লাহৰ ওলি, তেওঁ মানে হজ কৰিবলৈ যাব। এইফালে মাকৰ কিছু বেমাৰ, মাক কিছু অসুস্থ হৈ আছে। মাকে ক'লে, বাবা এই বছৰ তুমি হজলৈ যাব নালাগে, মই অসুস্থ হৈ আছোঁ, কেতিয়া কি হৈ যায়, তুমি আল্লাহ যদি মোক হায়াত দান কৰে তুমি অহা বছৰ হজলৈ যাবা। কিন্তু আল্লাহৰ ওলিজন তেওঁ ভাবিলে, মই নিয়ত কৰিছোঁ, সকলো তৈয়াৰী কৰিছোঁ, এতিয়া যদি মই নাযাওঁ বুলি কওঁ সাথীসকলে কি ক'ব, লগৰসকলে কি ক'ব। মাকক যাই আকৌ কৈ আছে, মা মই এই বছৰ হজলৈ যাওঁ, আল্লাহ তোমাক হেফাজত কৰিব। মাকৰ যদিও মানে ইচ্ছা নাই, তথাপিও পুতে বাৰে বাৰে কৈ থকাৰ কাৰণে ক'লে, ঠিক আছে বাবা তুমি যোৱা। তেওঁ কি কামৰ কাৰণে গৈ আছিল? আল্লাহৰ ইবাদতৰ কাৰণে গৈ আছিল। মন কৰিব, তেওঁ যেতিয়া ঘৰৰ পৰা ওলাই যায়, ৰাস্তাত যাওঁতে আজান দিলে, নামাজৰ সময় অলপ পাৰে হৈ গৈছে, মছজিদত গৈ পাইছে, মছজিদত এইফালে জামাত হৈ গ'ল। তেওঁ মছজিদৰ বাৰান্দাত বস্তুখিনি থৈ তেওঁ নামাজত থিয় হৈ গৈছে। এইফালে এইখন গাঁৱত এক ঘৰত চুৰ হৈছে। চুৰে চুৰ কৰি মানুহ যেতিয়া চাৰিওফালে খেদি আহিল, ক'তো পলাব নোৱাৰি, তেওঁ এইফালে মছজিদৰ অল পাৰ হৈ এইফালে মছজিদত আহি সোমাইছে আৰু দেখা পালে মানুহজন নামাজ পঢ়ি আছে, কিছুমান বস্তু পিছত আছে। তেওঁ চুৰ কৰি অনা বস্তুখিনি এইজনৰ পিছত থৈ চুৰ পলাল। মানুহবিলাক খেদি খেদি যেতিয়া মছজিদলৈ আহিছে, আহি দেখা পাইছে মছজিদৰ বাৰান্দাত মানুহজন নামাজ পঢ়ি আছে আৰু বস্তুখিনি তাৰ পিছতে আছে। দেখাক দেখি প্ৰমাণ, তুমি চুৰ কৰি বস্তু আনি এতিয়া তুমি নামাজত থিয় হৈছা বাচাৰ কাৰণে। আৰু খুদপুচ নাই, ডাইৰেক্ট মাৰপিট। সকলো মানুহে মাৰপিট কৰি আছে, মাৰি আছে, মাৰধৰ যে কৰি আছে, মানুহজন একো কান্দা নাই, উফ শব্দটো ব্যৱহাৰ কৰা নাই, তেওঁ হাঁহি আছে। আল্লাহু আকবার। মানুহবোৰে বহুত মাৰধৰ কৰাৰ পিছত ভাবিলে, ৰচোন সুধি চাওঁ কিয় হাঁহি আছে, মানুহে মাৰ খাই কান্দে, তেওঁ কিয় হাঁহি আছে সুধি লওঁচোন। যেতিয়া সুধিলে, তুমি হাঁহি আছা কিয়, তোমাৰ লাজ লগা নাই, তুমি কি ইমানখিনি মাৰ খাইছা, তোমাৰ কষ্ট লগা নাই, তুমি যে হাঁহি আছা। তেতিয়া সেই ব্যক্তিজনে কৈ আছে, যি কাৰণত আপোনালোকে মোক মাৰি আছে মই সেই কাৰণত মাৰ খাই থকা নাই। আচলতে চুৰ মই কৰা নাই, মই সেই ভুলৰ কাৰণে মাৰ খাই আছোঁ যিটো নেকি আপোনালোকে একোৱে নাজানে। মই আচলতে হজলৈ গৈ আছোঁ, হকীকত কথাখিনি তেওঁ বয়ান কৰি আছে। মই মাকৰ অমান্য কৰি, মাকৰ অবাধ্য হৈ মই হজলৈ গৈ আছিলোঁ, সেইকাৰণে মই যিটো ভুল কৰাই নাই সেই ভুলৰ কাৰণে মই মাৰ খাই আছোঁ। আৰু লগে লগে সেইজন ব্যক্তি ৰাস্তাৰ পৰা ঘূৰি আহিল। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই ঘটনাৰ হাছিল, এই ঘটনাৰ পৰা আমি যিটো বুজি পাওঁ সেয়া হৈছে, যি সন্তান পিতৃ মাতৃৰ অবাধ্য হয় সেইজনক আল্লাহেও ভাল নাপায়, আল্লাহ তাআলাই তাৰ নেক আমলো কবুল নকৰে।
জীৱনত কেতিয়াও পিতৃ-মাতৃক আঘাত নিদিব, পিতৃ-মাতৃৰ অবাধ্য নহ'ব, পিতৃ-মাতৃৰ অবাধ্য সন্তানৰ ইহকাল পৰকাল বৰবাদ হৈ যায়। আল্লাহ ৰাব্বুল আলামিন সেইজন বান্দাৰ কোনো ইবাদত পছন্দ নকৰে, তাৰ জীৱন তংগ হৈ যায়, তাৰ হায়াত কমি যায়। মোৰ প্ৰিয় তিনি ভাই বন্ধুসকল, আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই তিনিটা জঘন্য পাপৰ পৰা হেফাজত কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।